ভৱিষ্যত কি হ'বগে মই ধৰিবই পৰা নাই এই কিতাপূৰ্য বোলাটোৰ পৰা হাত সাৰি যেনে তেনে এজনৰ ওচৰত শৰণাপন্ন হৈ পেলাই ঈশ্বৰত্ব গ্ৰহণ কৰিলো মই বোলো অকণমান শান্তি পাম কিন্তু যি দেখিছো এডালে খুব চৰাই আছো সকলো দেখোন মোৰ ওপৰতে ৰজা ময়ো কম ভকত নহয় দেই গুৰুদেৱ তোমাৰ ক্ৰোধাগ্নি নিমিষতে নষ্ট কৰিব পৰাকৈ ময়ো তন্ত্ৰ মন্ত্ৰ শিকি থৈছো প্ৰথমতে মই নৰ্মদাক পত্নী ৰূপে গ্ৰহণ কৰি লওঁ তাৰ পাছত মই তোমাৰ ব্যৱস্থা কৰিম অনুসূয়ে নিজ স্বামীক ভগৱান বুলি ভাবে ভূত বুলি ভাবে পিশাচ বুলি ভাবে সেইটো তাৰ কথা তুমি মিছাতে এনে ক্ৰোধান্বিত হৈছা কিয় অতি অনুসূয়াৰ প্ৰেম দেখি কি অৱস্থা হৈছে মই গম পাইছো মোৰ বুকুখন ওলাই গৈ পেলাই নৰ্মদাৰ হাতত পৌ যেন হৈ আছে এইবোৰ তুমি কি বুজিবা তুমি হৈছা বৰলা পূজাৰী তুমি এই সংসাৰৰ মায়ামোহৰ কথা কি বুজিবা নাই এনেদৰে নহব মই অনুসূয়াৰ ওচৰলৈ বিচাৰি যাওঁ অনুসূয়াক নহলে এইডালৰ লগত থাকিলে ময়ো বৰলা হৈ পূজাৰী হৈ থাকিব লাগিব নৰ্মদা